আমাৰ নিচিনা মানুহৰ আকৌ একটা চখ পূৰা হ'বৰ কাৰণে গৈছে। কাৰ চখ কি চখ সেইকেইটা দেখাই আছোঁ বাৰু। বাকী ঘৰৰ জৰুৰতৰ লগত নিজৰ চখটো পূৰা কৰিব পাৰিছে, সেইটোৱে বহুত ডাঙৰ কথা। এই চখটো কিন্তু পূৰা কৰিবৰ কাৰণে কেৰালা আহিহে সম্ভৱ হৈছে। অসমত হ'লে এই চখটো পূৰা কৰিবৰ কাৰণে বহুত বছৰ লাগিলে হয়, কিন্তু ইয়াত আহি কেইমাহমানৰ ভিতৰতে এই চখটো পূৰা কৰিব পাৰিছে। তো কোনে কি পূৰা কৰিব পাৰিছে, কি কৰিব পাৰিছে সেইকেইটা দেখাই আছোঁ বাৰু। আগত যোন জেগাত চখটো পূৰা হ'ব সেই জেগাত গৈ ল'ম, তাৰপিছত দেখাই আছোঁ। সেই জেগাত আমি তিনিজন গৈ আছোঁ, মই গৈ আছোঁ, বাবু গৈ আছে, পিছত এই মণ্টু গৈ আছে। তো মণ্টুৰে চখটো পূৰা হ'ব। মনটো পূৰা হাঁহি আছে আজি, পূৰা এনেইতো হাঁহিয়ে থাকে, আজি আৰু বেছিকৈ হাঁহি আছে। তাৰমানে মনটোৰ বহুত ডাঙৰ চখ একটা পূৰা হ'ব, বহুত ডাঙৰ সপোন একটা পূৰা হ'ব। হয়তো এই সপোন আপোনালোকৰ কাৰণে বহুত সৰু হ'ব পাৰে, কিন্তু আমাৰ নিচিনা মানুহৰ কাৰণে এই সপোনটো বা এই চখটো বহুত ডাঙৰ চখ। হয়তো থাম্বনেলত চাই পেলাই আপোনালোকে গম পালেই চাগে কি চখ বুলি। হ'লেও ভিডিঅ'টো শেষলৈকে চাব, ভাল পাব আপোনালোকে চাই পেলাই। ভাল হওক বেয়া হওক, আপোনালোকৰ মনত যিটো ভাৱ আহে সেই ভাৱটো মানে আপোনালোকে প্ৰকাশ কৰিব কমেণ্টৰ জৰিয়তে। যিহেতু আপোনালোকে থাম্বনেল চাই পেলাই গম পালেই আমি মোবাইল ল'বলৈ আহিছোঁ বুলি। তো সেই মোবাইল ল'বলৈ তিৰুৰ আহিছোঁ। মানুহকেইটাই কয় তিৰুৰত বোলে বহুত কম দামত পায়, সেইটোৰ কাৰণে আমি তিৰুৰ আহি গৈছোঁ মোবাইল ল'বলৈ। তো ইয়াত আহি দোকানকেইটা চাইছোঁ, দোকানকেইটা আধাতকৈ বেছিভাগ দোকানকেইটাই বন্ধ আছে। তো ইয়াৰ পৰা আকৌ আমি পেণ্ডেলমানা যাম বুলি কৈ ওলাই গ'লোঁ। পেণ্ডেলমানা বহুত জেগাত ঘূৰি এই দোকানত আহি পালোঁ। তো এই দোকানত আহি পেলাই মোবাইল একটা পালোঁ। মানে আমি যিটো দামত মোবাইল বিচাৰি আছিলোঁ সেইটো দামত এইটো দোকানত মোবাইল বিচাৰি পালোঁ। ইয়াতকৈ আগত বহুত বিচাৰিলোঁ, মানে 50টামান দোকানত গ'লোঁ, 50টাতকৈ বেছি দোকান ঘূৰিলোঁ। সেই 50টা দোকানত আমি বিচৰা দামত বিচাৰি নাপালোঁ। এইটো দোকানত বিচাৰি পাইছোঁ। এইটো দোকানত এতিয়া লোৱা কাম চলি আছে। এইটো চব প্ৰাইচ চব ফিক্স হৈ গ'ল। মনটোৱেও হাঁহি আছে এতিয়া। মোবাইলকেইটা পিছত দেখাম বাৰু, আগত ইয়াৰ দোকানৰ পৰা গৈ ল'ম, গৈ পেলাই ৰুমত ভালকৈ দেখাম মোবাইলটো। অ'কে, এয়া চক লৈ আনিলোঁ। iPhone 12টো হয়, দেখাই আছোঁ বাৰু কণ্ডিশ্যনকেইটা, সেইকেইটা দেখাই আছোঁ আপোনালোকক। কিমানত ল'লোঁ কি ল'লোঁ সেইকেইটাও কৈ আছোঁ। আগত মোবাইলটো চাই লওক কেনেকুৱা কণ্ডিশ্যনৰ লৈ আনিছোঁ। এইটো চক, আগত মডেলটো চাই লওক। iPhone 12টো হয়, লেটেষ্ট হেৰিটো আপডেট কৰা আছে। ছাৰ্ভিচিং মুঠতে ডিছপ্লেটো হেৰি আছে, সেইটো জেনিউন হয়, এইটো ছাৰ্ভিচ চেণ্টাৰত কৰাটো হয়। আৰু এইটো ৱাটাৰপ্ৰুফ মোবাইলটো হয়। মোবাইলটো পূৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ হয়। এইটো চক, একটাও দাগি চাগি নাই, আগফালে পিছফালে চাইডফালে কোনফালেও একটাও দাগি চাগি নাই। এইটো চক একদম নতুনেই হৈ আছে, মানে ব্ৰেণ্ড নিউ হৈ আছে। তো এইটোৱে হয়। আৰু বেটাৰী হেল্থটো দেখাই আছোঁ কিমান আছে। বেটাৰী হেল্থটো চাই লওক। এয়া চাওক, বেটাৰী হেল্থটো চাই লওক। বেটাৰীৰ হেল্থটো 85 আছে। অৰিজিনেল বেটাৰী হয়, কোনো চেঞ্জ কৰা নহয়। এইটো অৰিজিনেল বেটাৰীয়ে হয়। 85% আছে বেটাৰী হেল্থটো। একদম নতুন কণ্ডিশ্যনত পাইছে। দামটো টোটেল মোবাইলৰ 20,000 লৈছে। 20,000ত পাইছে। বাকী 20,000ত iPhone 12টো পাইছে, মানে এনেকুৱা কণ্ডিশ্যনত পাইছে। মোবাইলটো ভাল পাইছেনে বেয়া পাইছে, মানে 20,000ৰ হিচাপত মোবাইলটো ভাল পাইছেনে বেয়া পাইছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব।